নমস্কাৰ অসমবাসী ৰাইজ। আজি নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো হৈছে ভয় ক'ত খাব লাগে তাকে লৈ আজি আপোনালোকক জনাব বিচাৰোঁ। ভুল হ'লে ক্ষমা কৰি দিব। আৰু মোৰ চেনেলটো হৈছে পৃথিৱীৰ খোজ। আপোনালোকে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, যাতে আপোনালোকৰ আশীৰ্বাদৰ দ্বাৰা মংগলময় প্ৰতীক হৈ এই বিশ্বত অসমত থিয় দিব পাৰোঁ। সেই আশাৰে চৰণত ধৰি সেৱা জনাইছোঁ আৰু আগবাঢ়িছোঁ। ভয় ক'ত খাব লাগে। ভয় খোৱাৰ বস্তুটোৱে হৈছে যিবোৰ মানুহ আজি এই অসমখনত পৃথিৱীত ৰাস্তাত ঘূৰি ফুৰিছে, লেঙৰা পেঙৰা, খাবলৈ নাপায়, তাত ভয় খাব লাগে। কিয়? আমি অকণমান ভুলৰ কাৰণে এটা জন্ম নহয়, এইটো জন্মতে সেই শাস্তিটো আমি পাওঁ। ঈশ্বৰে আমাক দিয়ে, কাৰণ বেলেগত এই শাস্তি দিয়া ঠাই নাই, ইয়াতেই শাস্তি পাব লাগিব। গতিকে যেতিয়া ভক্ত প্ৰহ্লাদ সকলোকে কৈছিল ঈশ্বৰ আছে, ঈশ্বৰ সকলোতে আছে, একমাত্ৰ দেউতাকে সেইখিনি চিন্তা কৰা নাছিল আৰু ভবা নাছিল যে প্ৰহ্লাদৰ কথাটোৱে হৈছে সত্য। গতিকে প্ৰহ্লাদে দেখুৱাই দিছিল দেউতাকক যে এই সূতাটোতে ঈশ্বৰ আছে, ভগৱান আছে। তেতিয়াই কি কৰিলে, হয় নেকি, চাওঁ দেচোন তোৰ ভগৱান ক'ত আছে। সূতাটো যেতিয়া ভাগি দিয়ে, ঈশ্বৰে তেতিয়া নৰসিংহ ৰূপত ওলাই আহিছিল, আহি প্ৰহ্লাদৰ দেউতাকক মৃত্যুদণ্ড দিছিল। সেই ৰূপটো যেতিয়া কালৰূপে ধাৰণ কৰি লীলা কৰিছিল, কাৰো কিন্তু শক্তি নাছিল সেই ৰূপটো পুনৰ এটা ভাল সাকাৰ ৰূপলৈ ঈশ্বৰৰ আনাবৰ কাৰণে। সকলোৱে ভক্তি কৰিছিল যে ঈশ্বৰ তুমি তুষ্ট হোৱা, আগৰ ৰূপলৈ ৰূপান্তৰ হোৱা, কিন্তু কোনো নোৱাৰিলে। তেতিয়াই ভাবিলে ঈশ্বৰক তুষ্ট কৰি আগৰ ৰূপলৈ আনাবলগীয়া হ'লে প্ৰহ্লাদহে পাৰিব। তেতিয়া প্ৰহ্লাদে আগুৱাই আহিছিল আৰু ঈশ্বৰে কৈছিল, হে মোৰ প্ৰহ্লাদ, তুমি মোক ভয় খাইছা নেকি? ঈশ্বৰে এই বুলি প্ৰহ্লাদক কৈছিল। তেতিয়া প্ৰহ্লাদে হাতযোৰ কৰি কৈছিল, প্ৰভু, মই এই ৰূপটো অকণো ভয় খোৱা নাই। কেৱল মই ভয় খাওঁ ক'ত, এই যে ৰাস্তাত ঘূৰি যে ফুৰিছে জীৱসকলে, হৰা, অন্ধ, এইবোৰক লৈ প্ৰভু ভয় খাওঁ। কাৰণ খাবলৈ নাপায়, ঘূৰি ফুৰিছে, এমুঠি কোনো নাযাইছে, কেৱল তেওঁলোকক গটা ঠেলা মাৰি দিয়ে, তাক লৈহে ভয় খাওঁ। গতিকে এই বিশ্ববাসীক জনাই দিছিল যে ঈশ্বৰ আছে। ঈশ্বৰে যে নামৰ শক্তি প্ৰকাশ কৰে, কাক লৈ? ভকতক লৈ। যে নামৰ যে পাৱাৰ আছে, সেই পাৱাৰটো আজি গোটেই অসম জুৰি, ভাৰতবৰ্ষ জুৰি বিশ্ববাসীক জনাই দিলে। কাৰ দ্বাৰা? প্ৰহ্লাদৰ দ্বাৰা। গতিকে ঠিক তেনেকৈও এই নামৰ শক্তি, নামৰ পাৱাৰটো দেখুৱাইছিলে কোনে? হনুমান, য'ত জংঘলত আছিল। গতিকে আমি ভাবিব লাগে যে আজিও ঈশ্বৰ পৃথিৱীত আছে। আমি যদি এই কথাখিনি ভাবোঁ, একেবাৰে চিৰসত্য, চিৰ নিশ্চিত, আমিও নামৰ পাৱাৰ পাম। সেইকাৰণে আমি ভক্তি কৰিব লাগে। আমি অন্যত ভয় খাব নালাগে। সত্য কথা কোৱাত, আগুৱাই যোৱাত আমি ভয় অকণো খাব নালাগে। আমাৰ লগত সদায় ঈশ্বৰ থাকে। গতিকে আজি আমি যিমানবোৰ দেখিবলৈ পাইছোঁ, আপোনালোকে বাদল প্ৰায় নহ'ব, মতিভ্ৰম নহ'ব, এয়াই আমাৰ কৰ্মফল, শাস্তি। আজি ওলাই যাওঁ, ঘূৰি নাহে, আমি হঠাৎ খবৰটো পাই যাওঁ যে এক্সিডেণ্ট হৈ মৃত্যুবৰণ কৰিলে, এয়াই আমাৰ শাস্তি। আমি যি অহংকাৰ কৰি থাকোঁ মোৰ বুলি ন। গতিকে
আপোনালোকে এটাই ভাবিব লাগে যে এইখিনি যদি আমি উপলব্ধি কৰোঁ তেতিয়া আমি নিশ্চিত আমি হেলাৰঙে আমি পৃথিৱীৰ পৰা বিদায় লৈ যাব পাৰিম। গতিকে আপোনালোকক ক'লোঁ ভয়কত খাব লাগে আৰু নালাগে। গতিকে সদায় আমি সত্যবাদী হ'ব লাগে। সত্য সদায় জয়। আমাৰ কিন্তু বহুত আইন আছে, এখন চৰকাৰ আছে, যদিও সেই আইনখন লিখিছে কিন্তু নিজক লৈ লিখা নাই, ঈশ্বৰকে সাক্ষী কৰি পেলাই সেই আইনখন লিখিছে। তথাপিতো আমি কিছুমান স্বাৰ্থৰ সিদ্ধিৰ কাৰণে কি কৰোঁ, আইনখন উল্টা কৰি পেলাওঁ। তাৰ বিনিময়ত আকৌ পুনৰ সেই আইনখন ঈশ্বৰেই নিৰাকাৰত আহি লৈ লয় আমাক সেই শাস্তিটো দিয়ে। গতিকে ঈশ্বৰৰ আইনখন আমি লিখোঁ আৰু কলমটো কি কৰোঁ, সেই বেকা কৰি পেলাই নাকচ কৰি পেলাওঁ, লিখি পেলাই পূৰণ চিন দি দিওঁ। কিন্তু ঈশ্বৰেই শুদ্ধ চিন দিয়ে আমাক। গতিকে সেয়েহে আমাৰ ওপৰত আৰু এখন আইন আছে, যিখন আইন ঈশ্বৰেই বিচাৰ কৰি থাকে। গতিকে আপোনালোকক অৱগত আজি এই ভিডিঅ' মাধ্যমৰ দ্বাৰা কৰিলোঁ, আৰু ভুল হ'লে আমাক শুধৰাই দিব। আৰু আপোনালোকৰ মংগল হ'লে আমাৰো মংগল, আৰু আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰোঁ, মংগলৰ প্ৰতীক হৈ এই বিশ্বত থিয় দিব যাতে পাৰোঁ, আৰু এই সমাজখন যাতে আগুৱাই লৈ যাব পাৰোঁ, সত্য কথা কৈ আৰু ঈশ্বৰৰ কথা কৈ আগুৱাই যাব পাৰোঁ। আশীৰ্বাদ বিচাৰিলোঁ। ধন্যবাদ, আৰু পুনৰ ক্ষমা বিচাৰিছোঁ। ধন্যবাদ থাকিল, ধন্যবাদ থাকিল, ধন্যবাদ থাকিল।